وتركنا بعضهم يومئذ يموج في بعض ونفخ في الصور فجمعناهم جمعا আৰু সেইদিনা আমি সিহঁতক এৰি দিম এনেকুৱা অৱস্থাত যে এটা দলে আনটো দলৰ ওপৰত তৰংগৰ দৰে খুন্দিয়াই পৰিব আৰু শিঙাত ফুঁ দিয়া হ'ব তাৰপিছত আমি সিহঁতক সকলোকে একত্ৰিত কৰিম وعرضنا جهنم يومئذ للكافرين عرضا আৰু সেইদিনা আমি জাহান্নামক প্ৰত্যক্ষভাৱে উপস্থাপন কৰিম কাফিৰসকলৰ ওচৰত الذين كانت أعينهم في غطاء عن ذكري وكانوا لا يستطيعون سمعا আমাৰ নিদৰ্শনৰ প্ৰতি যিসকলৰ চকু আৱৰণেৰে ঢাকি থোৱা আছিল আৰু যিসকলে শুনিবলৈ অপাৰগ আছিল أفحسب الذين كفروا أن يتخذوا عبادي من دوني أولياء إنا أعتدنا جهنم للكافرين نزلا যিসকলে কুফৰি কৰিছে সিহঁতে ধাৰণা কৰে নেকি যে সিহঁতে মোৰ পৰিৱৰ্তে মোৰ বান্দাসকলক অভিভাৱক ৰূপে গ্ৰহণ কৰিব নিশ্চয় আমি কাফিৰসকলৰ আপ্যায়নৰ বাবে প্ৰস্তুত কৰি ৰাখিছোঁ জাহান্নাম قل هل ننبئكم بالأخسرين أعمالا কোৱা আমি তোমালোকক এনে লোকৰ বিষয়ে সংবাদ দিমনে যিসকল আমলৰ ফালৰ পৰা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত الذين ضل سعيهم في الحياة الدنيا وهم يحسبون أنهم يحسنون صنعا সিহঁতে হৈছে সেইসকল লোক পাৰ্থিৱ জীৱনত যিসকলৰ প্ৰচেষ্টা ব্যৰ্থ হৈছে অথচ সিহঁতে ধাৰণা কৰে যে সিহঁতে ভাল কামেই কৰি আছে أولئك الذين كفروا بآيات ربهم ولقائه فحبطت أعمالهم فلا نقيم لهم يوم القيامة وزنا সিহঁতে হৈছে সেইসকল লোক যিসকলে নিজ প্ৰতিপালকৰ নিদৰ্শনাৱলী আৰু তেওঁৰ সাক্ষাতক অস্বীকাৰ কৰিছে ফলত সিহঁতৰ সকলো আমল নিষ্ফল হৈ গৈছে সেয়ে আমি সিহঁতৰ বাবে কিয়ামতৰ দিনা কোনো ওজনৰ ব্যৱস্থা নকৰোঁ ذلك جزاؤهم جهنم بما كفروا واتخذوا آياتي ورسلي هزوا জাহান্নামেই হৈছে সিহঁতৰ প্ৰতিফল যিহেতু সিহঁতে কুফৰি কৰিছে লগতে মোৰ নিদৰ্শনাৱলী আৰু ৰাসূলসকলক বিদ্ৰূপৰ বিষয় হিচাপে গ্ৰহণ কৰিছে إن الذين آمنوا وعملوا الصالحات كانت لهم جنات الفردوس نزلا নিশ্চয় যিসকলে ইমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকক আতিথ্য অভ্যৰ্থনা কৰিবলৈ আছে জান্নাতুল ফিৰদৌস خالدين فيها لا يبغون عنها حولا তাত তেওঁলোক চিৰকাল থাকিব তাৰ পৰা তেওঁলোক কেতিয়াও স্থানান্তৰিত হ'ব নিবিচাৰিব قل لو كان البحر مدادا لكلمات ربي لنفد البحر قبل أن تنفد كلمات ربي ولو جئنا بمثله مددا কোৱা মোৰ প্ৰতিপালকৰ কথা লিপিবদ্ধ কৰিবলৈ সাগৰক যদি চিয়াহী কৰা হয় তথাপিও মোৰ প্ৰতিপালকৰ কথা শেষ হোৱাৰ আগতেই সাগৰ নিশেষ হৈ যাব যদিও ইয়াৰ সহায়ক হিচাপে অনুৰূপ আৰু সাগৰ লৈ আহোঁ قل إنما أنا بشر مثلكم يوحى إلي أنما إلهكم إله واحد কোৱা মই তোমালোকৰ দৰেই এজন মানুহ মোৰ প্ৰতি অহী হয় যে তোমালোকৰ ইলাই একমাত্ৰ সত্য ইলা فمن كان يرجو لقاء ربه فليعمل عملا صالحا ولا يشرك بعبادة ربه أحدا সেয়ে যিয়ে তাৰ প্ৰতিপালকৰ সাক্ষাৎ কামনা কৰে তাৰ উচিত সৎকৰ্ম কৰা আৰু তাৰ প্ৰতিপালকৰ ইবাদতত আন কাকো অংশীদাৰী স্থাপন নকৰা بسم الله الرحمن الرحيم আৰম্ভ কৰিছোঁ পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত كافها يا عين صاد
কাফ হা ইয়া আইন صاد ذكر رحمة ربك عبده زكريا এইটো হৈছে তোমাৰ প্ৰতিপালকৰ অনুগ্ৰহৰ বিৱৰণ তেওঁৰ বান্দা জাকাৰিয়াৰ প্ৰতি إذ نادى ربه نداء خفيا যেতিয়া তেওঁ নিজ প্ৰতিপালকক গোপনে আহ্বান কৰিছিল قال رب إني وهن العظم مني واشتعل الرأس شيبا ولم أكن بدعائك رب شقيا তেওঁ কৈছিল হে মোৰ প্ৰতিপালক মোৰ অস্থিসমূহ দুৰ্বল হৈছে বাৰ্ধক্যত মোৰ মূৰৰ চুলি সুপ্ৰজ্জ্বল হৈছে হে মোৰ প্ৰতিপালক তোমাৰ ওচৰত দোৱা কৰি মই কেতিয়াও ব্যৰ্থ হোৱা নাই وإني خفت الموالي من ورائي وكانت امرأتي عاقرا فهب لي من لدنك وليا নিশ্চয় মই মোৰ পিছত মোৰ স্বগোত্ৰীয়সকলৰ বিষয়ে আশংকা বোধ কৰিছোঁ আৰু মোৰ স্ত্ৰীও হৈছে বন্ধা গতিকে তুমি তোমাৰ ফালৰ পৰা মোক এজন উত্তৰাধিকাৰী দান কৰা يرثني ويرث من آل يعقوب واجعله رب رضيا যিয়ে মোৰ উত্তৰাধিকাৰী হ'ব আৰু উত্তৰাধিকাৰী লাভ কৰিব ইয়াকুবৰ বংশৰ লগতে হে মোৰ প্ৰতিপালক তুমি তাক সন্তোষভাজন কৰিবা يا زكريا إنا نبشرك بغلام اسمه يحيى لم نجعل له من قبل سميا আল্লাহে ক'লে হে জাকাৰিয়া নিশ্চয় আমি তোমাক এজন পুত্ৰ সন্তানৰ সুসংবাদ দিছোঁ যাৰ নাম হ'ব ইয়াহিয়া এই নামেৰে আমি আগতে কাকো নামকৰণ কৰা নাছিলোঁ قال رب أنا يكون لي غلام وكانت امرأتي عاقرا وقد بلغت من الكبر عتيا তেওঁ ক'লে হে মোৰ প্ৰতিপালক কেনেকৈ মোৰ পুত্ৰ সন্তান হ'ব পাৰে অথচ মোৰ স্ত্ৰীও হৈছে বন্ধা আৰু ময়ো বাৰ্ধক্যৰ শেষ সীমাত উপনীত হৈছোঁ قال كذلك قال ربك هو علي هين وقد خلقتك من قبل ولم تك شيئا উত্তৰত তেওঁ ক'লে এইদৰেই হ'ব তোমাৰ প্ৰতিপালকে কৈছে এইটো মোৰ বাবে অতি সহজ ইয়াত পূৰ্বে মই তোমাকো সৃষ্টি কৰিছোঁ যেতিয়া তুমি একোৱেই নাছিলা قال رب اجعل لي آية قال آيتك ألا تكلم الناس 3 ليال سويا জাকাৰিয়াই ক'লে হে মোৰ প্ৰতিপালক মোক এটা নিদৰ্শন দিয়া তেওঁ ক'লে তোমাৰ নিদৰ্শন এইটোৱে যে তুমি সুস্থ থকা সত্ত্বেও ক্ৰমাগত 3 ৰাতি পৰ্যন্ত কাৰো লগত কথা ক'ব নোৱাৰিবা فخرج على قومه من المحراب فأوحى إليهم أن سبحوا بكرة وعشيا তাৰপিছত তেওঁ ইবাদতৰ বাবে নিৰ্দিষ্ট কক্ষৰ পৰা ওলাই তেওঁ সম্প্ৰদায়ৰ ওচৰলৈ আহিল আৰু ইংগিতেৰে সিহঁতক ক'লে তোমালোকে পুৱা গধূলি আল্লাহৰ পবিত্ৰতা আৰু মহিমা ঘোষণা কৰা يا يحيى خذ الكتاب بقوة وآتيناه الحكم صبيا হে ইয়াহিয়া তুমি কিতাপখন দৃঢ়তাৰ সৈতে গ্ৰহণ কৰা আৰু আমি তেওঁক শৈশৱতে প্ৰজ্ঞা দান কৰিছিলোঁ وحنانا من لدنا وزكاة وكان تقيا আৰু আমাৰ ফালৰ পৰা তেওঁক হৃদয়ৰ কোমলতা আৰু পবিত্ৰতা দান কৰিছোঁ আৰু তেওঁ আছিল এজন মুত্তাকি وبرا بوالديه ولم يكن جبارا عصيا আৰু তেওঁ আছিল পিতৃ মাতৃৰ প্ৰতি অনুগত তথা তেওঁ অহংকাৰী অবাধ্য নাছিল وسلام عليه يوم ولد ويوم يموت ويوم يبعث حيا শান্তি তেওঁৰ ওপৰত অনিবাৰ্য যিদিনা তেওঁ জন্ম লাভ কৰিছে যিদিনা তেওঁ মৃত্যুবৰণ কৰিব আৰু যিদিনা তেওঁ জীৱিত অৱস্থাত উত্থিত হ'ব واذكر في الكتاب مريم إذ انتبذت من أهلها مكانا شرقيا আৰু হে ৰাছুল তুমি এই কিতাপত উল্লেখিত মাৰিয়ামৰ কথা বৰ্ণনা কৰা যেতিয়া তেওঁ নিজ পৰিয়ালবৰ্গৰ পৰা পৃথক হৈ পূব দিশৰ এটা নিৰ্জন স্থানত আশ্ৰয় ল'লে فاتخذت من دونهم حجابا فأرسلنا إليها روحنا فتمثل لها بشرا سويا তাৰপিছত তেওঁ সিহঁতৰ পৰা নিজকে পৰ্দা কৰিলে
তেতে আমি তেওঁৰ ওচৰলৈ আমাৰ ৰূহ অৰ্থাৎ জিবৰিলক প্ৰেৰণ কৰিলোঁ। ফলত তেওঁ মাৰিয়ামৰ ওচৰলৈ আহি পূৰ্ণ মানৱাকৃতিত আত্মপ্ৰকাশ কৰিলে। قالت إني أعوذ بالرحمن منك إن كنت تقيا মাৰিয়ামে ক'লে, মই তোমাৰ পৰা ৰহমানৰ আশ্ৰয় প্ৰাৰ্থনা কৰিছোঁ। আল্লাহক ভয় কৰা আৰু আঁতৰি যোৱা যদি তুমি মুত্তাকি হোৱা। قال إنما أنا رسول ربك لأهب لك غلاما زكيا তেওঁ ক'লে, মইতো তোমাৰ প্ৰতিপালকৰ দূতহে, তোমাক এজন পবিত্ৰ পুত্ৰ দান কৰাৰ বাবে আহিছোঁ। قالت أنى يكون لي غلام ولم يمسسني بشر ولم أك بغيا মাৰিয়ামে ক'লে, মোৰ পুত্ৰ কেনেকৈ হ'ব, যিহেতু মোক কোনো পুৰুষে স্পৰ্শ কৰা নাই আৰু মই ব্যভিচাৰিণীও নহয়। قال كذلك قال ربك هو علي هين ولنجعله آية للناس ورحمة منا وكان أمرا مقضيا তেওঁ ক'লে, এইদৰেই হ'ব, তোমাৰ প্ৰতিপালকে কৈছে, এইটো মোৰ বাবে সহজ আৰু আমি তেওঁক এইকাৰণে সৃষ্টি কৰিম যাতে তেওঁ মানুহৰ বাবে এটা নিদৰ্শন হয় আৰু আমাৰ ফালৰ পৰা এটা অনুগ্ৰহ। এইটো এটা সিদ্ধান্তকৃত বিষয়।